আহিছো আমি ক'ত আহিছো কওকচোন আমি টিচাৰ ডে কাৰণে মেমৰ কাৰণে কেক ল'ব আহিলোঁ সাৰপ্ৰাইজ দিম বুলি লাহেকৈ আমাৰ ক্লাছটো ওপৰত আছে আৰু কি কয় এইটো কেক বেকাৰী তলত আছে লাহেকৈ নামি আহিছো আমি ন কেক ল'বলৈ আহিছোঁ কেক ল'বলৈ এইবিলাক ক্ষেত্ৰত মোক নুসুধিবা মোৰ মুখখন নোলায় সুধিম ৰেশ্মা বাইদেউ হাঁহিয়ে দিয়ক হাঁহিতে মাৰি দিয়ক এতিয়া আমি ওপৰলৈ লৈ গৈছোঁ আমাৰ টিচাৰ ডে এইয়া আমাৰ টিচাৰ এইজনী আৰু এইজন তেখেত দুজনৰ কাৰণে মোৰ গিফ্টটো আমাৰ টিচাৰ ডে কি অ'কে ইমান ধুনীয়াকৈ বনাই দিছে চোৱা মেচিনটো দিছে নেকি মেচিনটো মেচিন দিছে মেচিনো দিছে চব দিছে পাতা হোৱা নাই আৰু দেই হয় মই কৈছিলোঁ মানিলে কিন্তু নাহে কেমেৰা ধুনীয়া আছে কিবা এটা কৰি দিয়াচোন শুনিয়ে নাপাব চাগে হ'ব আমি এতিয়া কেক কাটিব লৈছোঁ ন চবে একবাৰ চিঞৰিব হেপী টিচাৰ ডে এয়া হৈছে আমাৰ টিচাৰজনী এয়া হৈছে আমাৰ ডিজাইন ক্লাছৰ এজনী আমাৰ ডিজাইন ক্লাছত কেইজনী আছে কৈ দিয়কচোন 15জনী আছে 16জনী 17জনী 16 অঁ মানে কেইজনীমান অহা নাই আজি 12জনী আহিছে ন আমাৰ পূৰা ফটোশ্বুট চলি আছে দে গাইজ তাৰপিছত আজি টিচাৰ ডে উপলক্ষে আমি সকলোৱে বহুত ফূৰ্তি কৰিলোঁ আজিৰ দিনটো মনত থাকিব পিছলৈও আৰু যোনে কাটিং শিকাইছে তাই বহুত সৰু ছোৱালী তথাপিও আমি তাইৰ কাৰণে টিচাৰ ডে হিচাপে আমি কেক এটা ল'লোঁ কাৰণ সৰু হ'লেও শিকোৱাজন টিচাৰে হয় সেইকাৰণে এনেই আজি টিচাৰ ডে উপলক্ষে আমি কেক এটা লৈ কেক কাটিলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ তো আপোনালোকে চাই থাকিব বেলেগ ভিডিঅ'বোৰো মই অলপ আগতে ক'লোঁ জুমিৰ কাৰণে কেকটো লৈছোঁ বুলি ভুল হ'ব অকল তাইৰ কাৰণে লৈছে বুলি ক'লে ছাৰ এজনো আছে ছাৰ আৰু এই জুমিৰ তাইৰ কাৰণে লৈছোঁ এই ছাৰজনে হৈছে NGOৰ কামবোৰ চাই এই ছাৰজনে চব চম্ভালে ছাৰ আৰু জুমিৰ কাৰণে লৈছোঁ ছাৰো মানে আমাতকৈ সৰু তথাপিও ছাৰ বুলিয়েই মাতিব লাগিব কাৰণ তেখেতে সকলো চায় তো আমি কেক কাটিলোঁ এতিয়া আপোনালোকে ভাবিছে চাগে কাটিং ক্লাছত ইমানেই নেকি বুলি কিন্তু বহুত আছে কাটিং ক্লাছত 150মান আছে কিন্তু আমিবোৰ ডিজাইন ক্লাছ কৰাজনহে টিচাৰ ডে মনাইছোঁ আমি 15জনীয়ে আছে তো বেলেগকেইটা মানে লগ নধৰিলোঁ আমি ডিজাইন ক্লাছ বেলেগকৈ কৰোঁ আমি কেকটো লৈছোঁ হয় কিন্তু খাবলৈ নাথাকিলেই চব সানি আধাতকৈ বেছিয়ে গ'ল তো খোৱাটো বেছি ডাঙৰ কথা নহয় আমি এনেকৈ ফূৰ্তি কৰিলোঁ আজি আপোনালোকে দেখিছেই কেনেকৈ আমি ফূৰ্তি কৰি আছোঁ সৰু বাচ্চাৰ নিচিনা তো খোৱাটোনো কি আৰু ফূৰ্তি কৰাটোৱে মেইন তো আমি বহুত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিল আজি খাবলৈ আমি চাহ দেখাই দিয়ক চাহো আনিছে এইটো এতিয়া 15 পিছ ওলাবনে নোলায় আমি খোৱা নাই মানে ফূৰ্তি কৰা চব আদায় কৰিলোঁ কেক মানে খেলাতে খাবই নাপালোঁ কেইটা লগাব লাগে এতিয়া মই কেকটো কাটি আছোঁ মানে মিলাই আছোঁ আপোনালোকে দেখিছে কেকটো কিমান বাছিলে এতিয়া মানুহ আছে 15জনক কেনেকৈ মিলাওঁ তো চাইছে আপোনালোকে কেনেকৈ কাটি আছোঁ সৰু সৰু পিচকৈ কাটি আছোঁ মিলাবই লাগিব 15টা ওলামেই বুলি মই কাটি আছোঁ দেখিছে আপোনালোকে কিমান ডাঙৰ হৈছে কেক পিচটো
কেতিয়া কওকচোন কি পিন্ধি আহিম কেক বনাম আৰু লাষ্টৰ দিনা মেখেলা চাদৰ পিন্ধি আহিম তেতিয়া ডাঙৰ এটা পখণ্ড কেক এটা বনাম ৰসগোল্লা আৰু কিন্তু চবক ওলাইছোঁ ময়ে নিজে ওলোৱা নাই ভিডিঅ' দেই চবক ওলাই আছোঁ যাব আমাৰ চাগে বহুত ভাল লাগিছে এইটো হৈছে মই জুমিক দিয়া গিফ্টটো বজাৰৰ পৰা কিনিয়ে দিব পাৰোঁ কিন্তু মই ভাবিলোঁ মোৰ নিজৰ হাতেৰে নিজৰ ফুলটো ৰুই দিম বুলি আপোনালোকে ভাবিব পাৰে কেলৈ এনেকুৱা দিছে বুলি মই কিন্তু নিজে বনোৱা নিজৰ হাতখনেৰে বনোৱা গিফ্ট দি বহুত ভাল পাওঁ মই টিচাৰ্ছ ডে কাৰণে তুমি কাৰণে আনিছোঁ দেই একদম মানে হেপী টিচাৰ্ছ ডে মই মানে বাইক মেম হয় কিন্তু মানে নাম দি এয়া গিফ্ট দিয়া পৰ্ব চলি আছে আমাৰ এটা ভিডিঅ' বনাই অকল আমি জুমিকে দিয়া নাই ছাৰকো দিছোঁ কিন্তু ছাৰক গিফ্ট দিয়াটো ভিডিঅ' কৰা নহ'ল ছাৰে সোনকালে গুচি গ'ল জুমিক দিয়াটোৱে থাকিলে আৰু জুমিক বেছিকৈ দিলোঁ কাৰণ তাই ছোৱালী হয় ন ফুল বেছি ভাল পায় ছাৰকতো ফুল দিব নোৱাৰে সেইকাৰণে জুমিক দিয়াটোৱে ভিডিঅ' কৰিলোঁ